হাই হেল্ল' ধন্যবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। তো আজি আমি কথা পাতিম SSC GDৰ ওপৰত। তো SSC GDৰ ফিজিকেলৰ এডমিট ওলাই আহিছে ইতিমধ্যে, আৰু যিসকলে এতিয়াও দেখিব পৰা নাই আৰু যেতিয়া ফিজিকেলৰ ডেট আছে তাৰ 4 দিন আগত ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডখন। এতিয়া কথা হ'ল, ফিজিকেল দিবলৈ যাওঁতে কি কি ডকুমেণ্ট লাগিব তাৰ ওপৰত আলোচনা কৰিম। তো আগতে আমাৰ যোৱাবাৰ আছিল যে একেলগে ফিজিকেল, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল, RME সকলোখিনি একেলগত আছিল। তো এইবাৰ অকল PET এণ্ড PST হ'ব। তো সেইকাৰণে এইবাৰ কি কি ডকুমেণ্ট লাগিব, তো যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন লগত নাই, তো সেইকাৰণে আমাৰ সকলোখিনি ডকুমেণ্ট লগত লৈ যাব নালাগে। আমাৰ অকল কেইখন ডকুমেণ্ট লৈ যাব লাগিব সেই তাৰ ওপৰত আলোচনা কৰিম। তো আমাৰ ফাৰ্ষ্ট কথা, এইবাৰ আমাৰ ID প্ৰুফ লৈ যাব লাগিব। মানে তোমাৰ যিকোনো এখন ID প্ৰুফ, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, এই 3-4খনৰ ভিতৰত এইখন লৈ যাব লাগিব। তাৰপিছত যিখন এডমিট ওলাই আহিব ফিজিকেলৰ কাৰণে, এই এডমিটখন লৈ যাব লাগিব। আৰু তাৰপিছত তোমাৰ যদি হাইট কম আছে, 170 বা 80 তলত বডি আছে চেষ্ট, তেনেহ'লে NXA 9 লৈ যাব লাগিব। তো এই 3-4খনেই হ'ল এই ফিজিকেলৰ মেইন ডকুমেণ্ট। যদি তোমাৰ হাইট কম আছে, 170 তলত আছে, 168 বা 167, তো এনেকুৱা হাইট থাকিলে তোমাৰ কিন্তু NXA 9 ল'বই লাগিব। আৰু এডমিট কাৰ্ড লাগিব তোমাৰ যিখন ওলাই আহিব। ইয়াৰ ভিতৰত যদি এডমিট কাৰ্ড বা তোমাৰ ID প্ৰুফ তুমি ঘৰত এৰি যোৱা বা তাত লৈ নোযোৱা, তেনেহ'লে সোমাব নিদিব। একদম 100% তোমাক তাৰ পৰা ওলাই দিব। তো আৰু কিছুমান মনত ৰাখিবলগীয়া কথা, যেনে অকল ফিজিকেলৰ কাৰণে তুমি একদম ৰান 20ত মাৰা বুলি একদম পূৰা জোচত নাযাবা। কাৰণ ইণ্টাৰভিউ মানে অকল ফিজিকেলে হওক বা মেডিকেলে হওক পূৰা গুৰুত্বপূৰ্ণ হয়। যিহেতু ইণ্টাৰভিউ জীৱনত এবাৰে তুমি দিবলৈ পাবা, কাৰণ ইমান কষ্টৰ ফল তোমাৰ এদিনে 24 মিনিটত দেখুৱাব লাগিব। সেইকাৰণে তুমি যেতিয়াৰ পৰা ঘৰৰ পৰা ওলাবা তেতিয়াৰ পৰা পূৰা সাৱধানত ওলাবা। যদি তুমি বাছেৰে যোৱা, ভালকৈ বাছেৰে যাবা। যিখিনি ডকুমেণ্ট লৈ যাবা একদম চকুৰ সন্মুখত ৰাখিবা। কাৰণ যিহেতু তুমি বাছত উঠি বেগটো যদি দূৰত ৰাখি দিয়ে, যদি কোনোবাই যদি বদলাই লৈ যায় বেগটো, তোমাৰ বেগটো লৈ যায়, তেওঁৰ বেগটো এৰি যায়, তেনেকুৱা ঘটনা বহুতো হৈছে। তুমি সময়ত যদি তাত ইণ্টাৰভিউত প্ৰেজেণ্ট হ'ব নোৱাৰা, তেনেহ'লে তোমাক পিছদিনা ৰিজেক্ট কৰি দিব। পিছদিনা যিমানে তুমি 2-1 দিন পিছত গ'লে তোমাক সোমাব নিদিব। সেইকাৰণে একদম টাইমত সোমাব লাগিব। যিদিনা ডেট আছে সেইদিনাই যাব লাগিব। আৰু যদি তুমি ট্ৰেইনত যোৱা, ট্ৰেইনৰ টিকেটখন ভালকৈ কাটিবা। আৰু ট্ৰেইনতো তোমাৰ সামানখন মানে বেগটো ভালকৈ ৰাখিবা। এইখিনি মানে সৰু সৰু কথা তোমাৰ মনত ৰাখিব লাগিব, নহ'লে তুমি প্ৰব্লেমত পৰিব পাৰা। আৰু কাৰো লগত হাই কাজিয়া নকৰিবা। যদি কোনোবাই কিবা কৈও যায়, তেনেহ'লে সেইদিনৰ কাৰণে তুমি এৰি দিবা। কাৰণ তুমি এটা বহুত ডাঙৰ ইণ্টাৰভিউ দিবলৈ গৈ আছা। সেইকাৰণে তুমি একদম যেতিয়াৰ পৰা ঘৰৰ পৰা ওলাবা, একদম ইণ্টাৰভিউ চেণ্টাৰ নোপোৱালৈকে তুমি একদম ধুনীয়াকৈ সকলোখিনি কথা মনত ৰাখি কাৰণ চলিব লাগিব। কাৰণ সৰু সৰু ভুলৰ কাৰণে তুমি প্ৰব্লেমত পৰিব পাৰা। আৰু যেতিয়া তুমি ৰাতি তাতে থাকিবা, সেইটোও একদম ভালকৈ চেফটি এটা জেগাত থাকি দিবা, কাৰণ যাতে কোনো প্ৰব্লেম নহয়। সেইকাৰণে মানে সৰু সৰু প্ৰব্লেমত, সৰু সৰু মানে অসুবিধা হ'লে তুমি প্ৰব্লেমত পৰিব পাৰা। সেইকাৰণে সকলোখিনি ফালৰ পৰা তোমাৰ প্ৰস্তুতি থাকিব লাগিব। আৰু এইখিনিয়ে আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ'খন ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰটো ছাবস্ক্ৰাইব কৰি দিব।